নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, যিসকল কেণ্ডিডেটে বিএছচি নাৰ্ছিং কৰিব বিচাৰিছে তেওঁলোকৰ বাবে অতিকৈ এটা বহুতেই ভাল খবৰ, কাৰণ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইতিমধ্যে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউট দুয়োটাৰে বাবে বিএছচি নাৰ্ছিঙৰ ফৰ্ম মুকলি কৰিছে। গতিকে সম্পূৰ্ণ ডিটেইলছ, এলিজিবিলিটি কোনসকলে এপ্লাই কৰিব পাৰিব, কেনেকৈ কৰিব আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ নিশ্চয়কৈ চাই থাকিব। তো আপোনালোকে চাব পাৰে চাওক যে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু বিএছচি নাৰ্ছিং কোৰ্ছ ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ আছাম ফৰ দ্য ছেশ্যন 2024। আৰু ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যনটো ইতিমধ্যে আৰম্ভ হৈ গৈছে 9 মে' তাৰিখৰ পৰা, অৰ্থাৎ যোৱাকালি আগৰ দিনৰ পৰা আৰম্ভ হৈ গৈছে 9 তাৰিখৰ পৰা। আৰু আপোনালোকৰ যিটো বিএছচি নাৰ্ছিঙৰ বাবে এন্ট্ৰেন্স এক্সামিনেশ্যনটো অনুষ্ঠিত কৰাব, এইটো চাওক কি কৈছে, ইজ গোয়িং টু বি হেল্ড অন 9 জুন 2024। জুনৰ 9 তাৰিখত ইয়াৰ বাবে এন্ট্ৰেন্স এক্সামিনেশ্যনটো লোৱা হ'ব। লগতে ইয়াতে কোৱা হৈছে যে এক্সামিনেশ্যনৰ বাবে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। আৰু যিসকল কেণ্ডিডেটে PWD অৰ্থাৎ দিব্যাংগ হয়, পাৰ্চন উইথ ডিজেবিলিটি, তেওঁলোকৰ যদি 40% নাইবা তাতকৈ বেছি ডিজেবল আছে তেন্তে তেওঁলোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আৰু এণ্ট্ৰেন্সটো আপোনালোকৰ চাওক চেণ্টাৰসমূহ ক'ত ক'ত হ'ব। ইয়াতে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ, শ্বিলং, আইজৱাল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ এণ্ড গেংটং, এইকেইটা চেণ্টাৰত এক্সামটো লোৱা হ'ব বিএছচি নাৰ্ছিঙৰ বাবে। আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত নিজৰ যিটো চেণ্টাৰ আপোনালোকে এক্সামটো দিব বিচাৰে সেই চেণ্টাৰটো আপোনালোকে ছিলেক্ট কৰিব পাৰিব। আৰু ইয়াৰ যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন এইটো জুনৰ 9 তাৰিখে আৰম্ভ হ'ব। আপোনালোকৰ ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ এক্সামটো আপোনালোকৰ চলিব, 2 ঘণ্টা সময়ৰ মুঠ। তাৰপিছত কৈছে দেয়াৰ শ্বেল বি ওৱান পেপাৰ, এটাই পেপাৰ হ'ব আপোনালোকৰ, কম্বাইণ্ড সকলোকেইটা ছাবজেক্ট থাকিব, 100টা MCQ থাকিব, অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন। আৰু আপোনালোকৰ ছাবজেক্টসমূহ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ, ইয়াৰ পৰা কুৱেশ্যন আহিব। আৰু কুৱেশ্যনৰ লেভেলটো হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ 10+2 লেভেলৰ আহিব। মাৰ্কছসমূহ প্ৰতিটো ছাবজেক্টত ফিজিক্স 25, কেমেষ্ট্ৰি 25, বায়'লজি 25, বায়'লজিত থাকিব আপোনালোকৰ জুলজি এণ্ড বটানী, তাৰপিছত ইংলিছত 25, টোটেল 100 মাৰ্কছৰ এক্সামটো লোৱা হ'ব। তাৰপিছত চাওক এলিজিবিলিটিৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াতে 10+2 পাছ কৰা হ'ব লাগিব, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, কিন্তু ইয়াতে আপোনালোকৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰাহে হ'ব লাগিব। হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, মিনিমাম 50% মাৰ্কছৰ সৈতে এগ্ৰিগেট। আৰু এগ্ৰিগেট পাৰ্চেণ্টেজটো আপোনালোকৰ অল ছাবজেক্ট বুলি কোৱা নাই, ইয়াতে কৈছে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিত 1500 টকা পে' কৰিব লাগিব এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকে যদি জেনেৰেল কেটেগৰীৰ পৰা হয়, আৰু 1200 টকা পে' কৰিব লাগিব যদিহে SC, ST, EWS, OBC, NCL নাইবা MOBC কেণ্ডিডেট হয়। আৰু এপ্লিকেশ্যন ইয়াতে কৰাৰ সময়ত আপোনালোকে অনলাইনতে পে'মেণ্ট কৰিব পাৰিব, পে'মেণ্ট গেটৱে লাভ কৰিব। As the form is submitted online, the candidate are not required to send any document to the university. All the necessary verifications of the related documents of the candidate regarding eligibility, reservation, etc. will be done at the time of the counseling by the concerned authority. আপোনালোকৰ যিহেতু এইটো এপ্লিকেশ্যনটো অনলাইন মোডত হ'ব, গতিকে আপোনালোকে কোনো ধৰণৰ হাৰ্ড কপি বা তেনেকুৱা ধৰণৰ ডকুমেণ্ট ইউনিভাৰ্চিটিলৈ পঠোৱাৰ কোনো প্ৰয়োজন নাই। আৰু এইটো আপোনালোকৰ যদি কোৱালিফাই কৰে এক্সামটো, সকলো ডকুমেণ্টছ ভেৰিফিকেশ্যনটো কাউন্সেলিঙৰ সময়তহে কৰা হ'ব। Candidate are strictly advised to keep the record of the application number. আপোনাৰ পাছপোৰ্ট আৰু এপ্লিকেশ্যন নম্বৰটো আপোনালোকে লিখি ৰাখিব ভালদৰে, এপ্লিকেশ্যনটো প্ৰিণ্ট কৰি, যাতে আপোনালোকৰ ইয়াতে যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব আৰু ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকৰ এইটো প্ৰয়োজন হ'ব। ইয়াতে এপ্লাই কৰাৰ বাবে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অফ হেল্থ ছায়েন্সেছৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আহিব। তাতে আহোঁতে এণ্ট্ৰেন্স এক্সামিনেশ্যন যিটো দেখা পাইছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে লিংকসমূহ দেখা পাব। লিংকসমূহ চাওক, ইয়াতে যে এপ্লিকেশ্যন ফৰ্ম বিএছচি নাৰ্ছিং প্ৰথমতে আছে, লগতে GNM নাৰ্ছিঙৰ বাবে চলি আছে, আপোনালোকে কোনটোৰ বাবে এপ্লাই কৰে সেইটোতে ক্লিক কৰিব। এটা আছে ন'টিছ, এটা আছে এপ্লিকেশ্যন। প্ৰথম লিংকটো হৈছে বিএছচি নাৰ্ছিং অনলাইন এপ্লিকেশ্যন। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এইটো এপ্লিকেশ্যন ফৰ্ম আহি যাব। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব, তাৰপিছত ফৰ্মটো আহি যাব। তাৰপিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰি যেতিয়া সকলো কাৰেক্ট থাকিব, তাৰপিছত আপোনালোকে ছাবমিট কৰিলেই আপোনালোকৰ আৰু পে'মেণ্ট কৰিলে ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিটেড হৈ যাব। চ' যিসকল কেণ্ডিডেটে ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয়, দিব বিচাৰি আছিলে বিএছচি নাৰ্ছিঙৰ বাবে এণ্ট্ৰেন্স এক্সাম, তেওঁলোকে অনলাইন এপ্লিকেশ্যনৰ ফৰ্মটো ফিল আপ কৰিব। আৰু আপোনালোকে যদি ষ্টেপ বাই ষ্টেপ যদি আপোনালোকে ইয়াৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছ বিচাৰে তেন্তে কমেণ্টত নিশ্চয়কৈ জনাব, আপোনালোকক নিশ্চয়কৈ ভিডিঅ'ৰ দ্বাৰা মই জনাই দিয়াৰ চেষ্টা কৰিম। ভিডিঅ'টো ইমানে আছিলে, যদি ভাল পাইছে লাইক কৰিব, চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।